অভিযোগ হৈছে কৰি আছে আমাৰ অধ্যক্ষ মহোদয়ে। মোৰ নাম শাহিনুৰ আলম সরকার। মই শিলচর উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন সহকাৰী শিক্ষক। মই অভিযোগ উঠিছে মোৰ এনেকুৱা ধৰণৰ যে মই চৌকী দখল কৰাৰ কাৰণে এনেকুৱা কৰি আছোঁ, বিভিন্ন ধৰণৰ কথা ষড়যন্ত্ৰমূলক কাম কৰি আছে। তো মই চৌকী দখল কৰাটো মোৰ কাম নহয়। চৌকীটো গভৰ্ণমেণ্টৰ গাইডলাইন আছে, গাইডলাইন মতে যি পায় সেয়ে পাব। গতিকে এইটোতো মই কেনেকৈ দখল কৰিব পাৰিম? এইটো এটা ভিত্তিহীন এটা কথা ৰাইজক জনাই আছে, বিভিন্ন নিউজতো ওলাই আছে আৰু কৈ আছে শৈক্ষিক পৰিৱেশ মই নষ্ট কৰিছোঁ। এইটো যদি গাৰ্জিয়ান বা আমাৰ শিক্ষা কৰ্তৃপক্ষ স্কুলত গ'লে শিক্ষাৰ্থীসকলৰ পৰা যদি খবৰ লয়, তেতিয়া তেওঁলোকে নিশ্চয়কৈ ক্লিয়াৰ হ'ব যে শৈক্ষিক পৰিৱেশটো কোনে নষ্ট কৰি আছে। এনেকুৱা ধৰণৰ অভিযোগবিলাক হোৱাৰ মেইন কাৰণটো হ'ল যে আমাৰ স্কুলত এই অধ্যক্ষগৰাকীয়ে যিবোৰ দুৰ্নীতি কৰি আছে, এই দুৰ্নীতিবিলাকৰ মই বিৰোধিতা কৰি আছোঁ। 1 নম্বৰ দুৰ্নীতি যে আমাৰ স্কুলখন চেণ্টাৰ স্কুলত মাৰ্চ মাহ ফেব্ৰুৱাৰী মাহত কোনো ধৰণৰ মিড ডে মিল নচলে, কিন্তু এই অধ্যক্ষগৰাকীয়ে SMDCৰ লগত মিলি এই মাৰ্চ মাহতেই 50,000 টকা উঠাই আত্মসাৎ কৰিছে। তাৰ প্ৰমাণ এই যে এইটো মাৰ্চ মাহত টকা উঠোৱাৰ কোনো নিয়ম নাই, কোনো মিড ডে মিল স্কুলত নাই, কোনো ছাত্ৰ নাই। স্কুলখন তেতিয়া পৰীক্ষা চলি থাকে, চেণ্টাৰ পৰীক্ষা। তাৰপিছত আমাৰ স্কুলত RMS বা এটা গভৰ্ণমেণ্টে টকা দিছে, এনৰলমেণ্ট টকা বুলি কয়। এনৰলমেণ্টৰ টকা সোমাইছিল 4,92,000 টকা আৰু আগৰ প্ৰিন্সিপালে থৈ গৈছিল 58,000 টকা। এই 58,000 টকা আৰু 4,92,000 টকা এই মাৰ্চ মাহতেই একেলগে গোটেইখিনি টকা উঠাই লৈছে। গোটেইখিনি টকা উঠাই লোৱাৰ পিছত এখেতে কাৰেণ্টৰ বিল দিছে, হয়। এখেতে হায়াৰ ছেকেণ্ডেৰী 2টা ৰুম পকা কৰিছে, এইটোও হয় এখেতে যিবিলাক কৈ আছে। কিন্তু হাইস্কুল ছেকশ্যনৰ যি বিৰাট স্কুল, এই স্কুলখন পকা কৰিছে 8 মাহ পিছত, কিন্তু টকা গোটেইখিনি উঠাই হাতত ৰখাৰ কোনো নিয়ম নাই। এখেতে এই 8 মাহ টকাখিনি কি কৰিছিল? 8 মাহ পিছত পকা কৰিল হাইস্কুল ছেকশ্যনটো। মই যেতিয়া প্ৰতিবাদ কৰিছোঁ, এই প্ৰতিবাদৰ পিছত এই কামবিলাক কৰিছে। এইটো হ'ল তাৰ প্ৰমাণ যে একেলগে এদিনতেই 4,92,000 টকা উইথড্ৰ কৰিছে। উইথড্ৰ কৰি টকা ইন হেণ্ড ৰাখিছে। এইখন হ'ল আমাৰ জেনাৰেল ফাণ্ড। এই জেনাৰেল ফাণ্ডটো আমাৰ ৰাইজৰ টকা, এইখিনি গভৰ্ণমেণ্টৰ টকা নহয়। এইখিনি স্কুলৰ ভৱিষ্যতৰ বাবে আমাৰ বহুত পুৰণা যুগৰ হেডমাষ্টাৰ, প্ৰিন্সিপাল ইত্যাদিয়ে মিলি স্কুলৰ ভৱিষ্যত দুৰ্যোগৰ বাবে, যে যাতে বানপানীৰ গৰাখহনীয়া, কিবা ধুমুহা, কিবা প্ৰাকৃতিক ভূমিকম্প ইত্যাদি বিভিন্ন সমস্যাত যদি স্কুলখনৰ অৱস্থা বেয়া হয়, তেতিয়া জৰুৰীকালীন অৱস্থাত এইখন টকা উঠোৱাৰ নিয়ম। কিন্তু অধ্যক্ষগৰাকীয়ে ইনচাৰ্জ লৈয়েই এইখন একাউণ্টৰ পৰা 3.5 লাখ টকা দূৰ কৰিছে। 3.5 লাখ টকা দূৰ কৰাৰ 4 মাহ পিছত যেতিয়া আমি জানিব পাৰিলোঁ যে ইমান টকা উঠাইছে, ইয়াৰ যেতিয়া মই বিৰোধিতা কৰিলোঁ, তেতিয়া তেওঁলোকে লগে লগে এইখিনি টকা ঘূৰাই দিয়ে। আৰু এই টকাটা উঠাই আগষ্ট মাহত, এই টকাটা উঠাই আগষ্ট মাহত, মাৰ্চ মাহত উঠাল এইখিনি টকা, এনৰলমেণ্টৰ টকা। আৰু যিটো পাব্লিকৰ টকা, এই টকাটা উঠাল আগষ্ট মাহত, উঠাই আত্মসাৎ কৰাৰ এটা পৰিকল্পনা কৰিছে। এইবিলাক কথা মই প্ৰতিবাদ কৰাৰ বাবেই মোৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ বিভিন্ন অভিযোগ দিছে আৰু থানাতো মোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। এইটো হ'ল শিক্ষা হেতু মতে। শিক্ষা হেতু আচলতে যেতিয়া প্ৰথম আহিল, তেতিয়া আমি শিক্ষক সমাজে সকলোৱে আতংকিত হৈ গৈছিলোঁ, কিয়নো আমি মোবাইলৰ ফাংচন নাজানো, কিছুমানৰ হেণ্ডছেট নাই। আমি তেতিয়া কেতিয়াবা এই কি কয় লোকেশ্যন আমি ওলাব নোৱাৰোঁ। তেনেকুৱাকৈ স্কুলত যাওঁ, ক্লাছ ঠিকে কৰোঁ, আমাৰ যিটো এটেণ্ডেঞ্চত আমি চহী ঠিকে কৰোঁ, কিন্তু শিক্ষা হেতুত প্ৰেক্টিক্সটো বা ট্ৰেইনিংটো হওঁতে বা শিকোতে আমাৰ সময় লাগিছে। তেতিয়া কেতিয়াবা 10টা হৈ গৈছে, কেতিয়াবা 11টা হৈ গৈছে। কিন্তু তাৰপিছত আমাৰ শিক্ষামন্ত্ৰীয়ে বিভিন্ন ব্যৱস্থা লৈ আমাক ট্ৰেইনিং কৰাইছে, আমাক শিকাৰ বাবে বিভিন্ন পৰামৰ্শ দিছে। এতিয়া আমাৰ শিক্ষা সম্পন্ন হৈছে। গতিকে যেতিয়া আমাৰ শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰি দিলে যে শিক্ষা হেতুত এটেণ্ডেঞ্চ কম্পালচাৰী, তেতিয়াৰ পৰা আমি কোনোদিন লেট এটেণ্ডেঞ্চ শিক্ষা হেতুত আমাৰ অহা নাই। চৰকাৰ, জিলা পৰিষদক আমি এইখিনিয়ে দাবী জনাম এইখন মিডিয়াৰ মাধ্যম দি, যে এই দুৰ্নীতিবিলাক আমাৰ স্কুলৰ পৰা মুক্ত কৰিব লাগে। লগতে আমাৰ সন্মানীয় গাৰ্জিয়ান মিনিষ্টাৰ, আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী আৰু আমাৰ শিক্ষাৰ্থী সমাজৰ মমায়েক, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ ডাঙৰীয়া দুৰ্নীতি মুক্তৰ বাবে এক বলিষ্ঠ ভূমিকা পালন কৰি আছে। গতিকে আমি আশা কৰি আছোঁ, মই বিশেষকৈ আশা কৰি আছোঁ যে আমাৰ এই স্কুলৰ লগত এই সমাজখন দুৰ্নীতি মুক্ত কৰাৰ বাবে তেওঁলোকে দৃষ্টি নিক্ষেপ কৰিব বুলি।